প্ৰতিজন ব্যক্তিয়ে সুখেৰে থাকিব বিচাৰে, নহয়নে বন্ধুসকল? সকলো পৰিৱেশতে মিলি থাকিবলৈ বিচাৰে। কিন্তু আমাৰ জীৱনলৈ একোটা নতুন প্ৰব্লেম আহিয়ে থাকে আৰু প্ৰতি সময়তে কিবা নহয় কিবা এটা ভাবি থাকোঁ, যাৰ বাবে সুখী হ'বলৈ আমি পাহৰি যাওঁ। এই ভিডিঅ'টি সেইসকলৰ বাবে যিসকলে বহুত ব্যস্ত হৈ থাকে আৰু সুখী হ'বলৈ পাহৰি গৈছে। এই সকলোবোৰ কথা লৈ আজি এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ আৰু মই গেৰাণ্টি দি কৈছোঁ ভিডিঅ'টি চোৱাৰ পিছত আপোনালোক সকলোৱে সুখী হ'বলৈ পাৰিব। যিসকল ব্যক্তিয়ে এতিয়ালৈ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। সদায় সেইটো কামেই কৰিব যিটো কাম কৰি আপুনি ভাল পায়। দেখাবলৈ যিকোনো কাম নকৰিব, সেয়া বিজনেছেই হওক বা ষ্টাডিয়ে হওক। স্কুলত আমি বন্ধুক সুধিলে ক'ব যে তেওঁ ইঞ্জিনিয়াৰিং কৰিব। আপুনিও দেখিবলৈ ইণ্টাৰনেটত ছাৰ্চ কৰিব ইঞ্জিনিয়াৰিং কলেজখন কোনখন কলেজ ভাল হয়। আপুনি কিছুদিনৰ পিছত আকৌ সেই আগলৈকে ঘূৰি আহিব, কাৰণ ইঞ্জিনিয়াৰিঙত আপুনি দেখাবলৈহে ছাৰ্চ কৰিছিল, কিন্তু আপোনাৰ তাত মন নালাগে। আপোনাৰ মনে যিটো কাম কৰিব কয় আপুনি সেইটোহে কৰিব। সেইটোৱেই শিকক যিটো আপুনি শিকি ভাল পায়। 2 নম্বৰ, সকলোৰে বাবে ভাল চিন্তা কৰিব আৰু সকলোকে সহায় কৰিব, যাতে বিপদৰ সময়ত বাকীবিলাক মানুহে আপোনাক সহায় কৰে। 3 নম্বৰ, আপুনি যদি আনৰ ভাল হোৱাটো বিচাৰে আপোনাৰো ভাল হ'ব। আপুনি ধৰক কিবা এটা বিজনেছ কৰিছে অথবা পঢ়ি আছে। যদি আপুনি পাছ কৰিব নোৱাৰে তেন্তে আনে ফেইল কৰাটো নিবিচাৰিব। মন শুদ্ধকৈ ৰাখিব আৰু আনৰ ভালৰ বাবেও প্ৰাৰ্থনা কৰিব, যাতে তেওঁ জীৱনত আগবাঢ়ি যাব পাৰে আৰু কোনে জানে এদিন কিজানি আপুনি তেওঁৰ লগতে কাম কৰিব লগাও হ'ব পাৰে। 4 নম্বৰ, সদায় আনক ক্ষমা কৰি দিয়াৰ ক্ষমতা ৰাখিব লাগে, কাৰণ আপুনি যেতিয়া ভুল কৰে আপুনি জানো নাভাবে আপোনাক কোনোবাই ক্ষমা কৰি দিয়াটো। সেইবাবে যিয়ে ভুল কৰে তেওঁ তেনেকৈ ভাবে মোক যেন ক্ষমা কৰি দিয়ে। যদি আপুনি বেলেগক ক্ষমা কৰিব খুজিব বিচাৰে প্ৰথমে ক্ষমা কৰিবলৈ শিকক। আপুনি যদি ভুল কৰে তেন্তে আনৰ ভুলকো একচেপ্ট কৰিবলৈ শিকক, তেতিয়াহে আনেও আপোনাৰ ভুল একচেপ্ট কৰিব। এয়া এক মহান কৰ্তব্য আনক ক্ষমা কৰি দিয়াটো, আৰু ইয়াৰ পৰা মনত শান্তি লাভ কৰিব পাৰি। আনক সহায় কৰিবলৈ মনত শান্তি লাভ কৰাটো প্ৰয়োজন। সুখী হোৱা এইটো ভাবি যে আপোনাৰ থাকিবলৈ এটি ঘৰ আছে, কাৰণ বহুত মানুহৰতো সেয়াও নাই। সেই মানুহবোৰে পথৰ কাষতে ৰাতি থাকিব লগা হয়। সুখী হোৱা এইটো ভাবিয়েই যে আপুনি আজি ভাল খাদ্য খাইছে, কাৰণ এনেকুৱা বহু মানুহো আছে যে বহুদিন তেওঁলোকে অনাহাৰে থাকিব লগা হয়। তেওঁলোকৰ ইমান পইচাও নাথাকে যে প্ৰতিদিনে তেওঁলোকে প্ৰয়োজনীয় খাদ্য সামগ্ৰী কিনিব পাৰে। সুখী হোৱা এইটো ভাবিয়েই যে আজি আপোনাৰ পিন্ধিবলৈ কাপোৰ এযোৰ আছে, কিন্তু বহুত মানুহতো সেয়াও নাথাকে। তেওঁলোকে এইবোৰ পাবলৈ দিনে ৰাতিয়ে কষ্ট কৰিব লাগে। সুখী হোৱা এইটো ভাবিয়েই যে আজি আপোনাৰ কাষত কোনোবা এজন আছে নিজৰ প্ৰিয়জন বুলি, আপোনাৰ সকলো কামত সহায় কৰিবলৈ। কিন্তু বহুতো এনেকুৱা মানুহো আছে তেওঁলোকৰ জীৱন অকলশৰেই পাৰ হৈ যায়। সদায় আনৰ ভাল কৰিব, আপুনি যদি ভাল কৰে আপোনাৰো ভাল হ'ব। সদায় আনক ক্ষমা কৰিবলৈ শিকক, কাৰণ ভুল প্ৰত্যেকজন ব্যক্তিৰে হয় আৰু আপোনাৰো হয় নিশ্চয়। সেয়ে ক্ষমা কৰিবলৈ শিকক। ভগৱানৰ ওপৰত সদায় ভৰসা কৰিব আৰু নিজৰ কাম ভালদৰে কৰি থাকিব। সেইবাবে সৰু সৰু সুখবোৰৰ সৈতে সুখেৰে জীয়াই থাকিবলৈ শিকক। সময় পালে আনক সহায় কৰক আৰু আনন্দ মনে থাকক।